এজন চিকিৎসকক আৰক্ষী আটক কৰিছে চোৰ ডকাইতৰ দৰে আটক কৰিছে এজন চিকিৎসকক আৰু এই ঘটনা কেন্দ্ৰ কৰি এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আমি পুনে পুনে দৃশ্যাংশ দেখুৱাৰ যত্ন কৰিছো আৰু এই দৰে এতিয়া দেখিবলৈ পোৱা গৈছে এখন চৰকাৰী চিকিৎসালয় আৰু চৰকাৰী চিকিৎসালয়ত এই দৰে এজন চিকিৎসকক আৰক্ষী আটক কৰিছে গোৱালপাৰা আৰক্ষী আটক অভিযান চলাইছিল আৰু অভিযানৰ পাছতে আৰক্ষীয়ে আটক কৰিছে বুলি জানিব পৰা গৈছে চিকিৎসক সেলিম আখতাৰ ৰব্বানীক আটক কৰিছে আৰক্ষীয়ে আৰু লগতে চোৰ ডকাইতৰ দৰে আটক কৰি লৈছৰ পাছতে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ডবকা চৰকাৰী হাস্পতালত এই ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে পুনৰলৈ কৰিছো এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে কিয়নো চিকিৎসক সেলিম আখতাৰ ৰব্বানীক এবাৰ আটক কৰিছে আৰক্ষীয়ে গোৱালপাৰা আৰক্ষীয়ে অভিযান চলাইছিল গোৱালপাৰা আৰক্ষীয়ে অভিযান চলোৱাৰ পাছতে চিকিৎসক সেলিম আখতাৰ ৰব্বানীক আটক কৰিছে চোৰ ডকাইতৰ দৰে আটক কৰি লৈছৰ পাছত এতিয়া ৰোগী আৰু স্বাস্থ্যকৰ্মীৰ মাজত এক প্ৰকাৰ হাহাকাৰ পৰিস্থিতি বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু লগতে উল্লেখ কৰিবলৈ গৈছে গোৱালপাৰা আৰক্ষীয়ে চলাইছিল অভিযানত এইদৰে চিকিৎসকগৰাকীক আটক কৰি লৈছোৱা ঘটনাৰ পাছতে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু লগতে উল্লেখ কৰিব লাগিব যে প্ৰেমজনিত কাৰণতে এই চিকিৎসকগৰাকীক আৰক্ষীয়ে আটক কৰিছে বুলি জানিব পৰা গৈছে কিয়নো এগৰাকী যুৱতীয়ে আচলতে চিকিৎসক সেলিম আখতাৰ ৰব্বানীৰ বিৰুদ্ধে গোচৰ দিছিল আৰক্ষীৰ কাষ চাপিছিল আৰু গোৱালপাৰাৰ যুৱতীগৰাকীক বিবাহ কৰাৰ আচলতে প্ৰলোভন দিছিল প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন হৈছে যে গোৱালপাৰাৰ এগৰাকী যুৱতীক বিয়া কৰোৱাৰ কথা আছিল আৰু যাৰ বাবে আচলতে প্ৰতাৰণা কৰাৰ অভিযোগ এতিয়া উত্থাপন হৈছে চিকিৎসকজনৰ বিৰুদ্ধে আৰু সেইগৰাকী যুৱতীয়ে কাষ চাপিছে আৰক্ষীৰ আৰু পৰৱৰ্তী সময়ত আৰক্ষীয়ে অভিযান চলাইছে ডবকা চৰকাৰী চিকিৎসালয়ত আৰু চৰকাৰী হাস্পতালখনত অভিযান চলাই পৰৱৰ্তী সময়ত চিকিৎসক সেলিম আখতাৰ ৰব্বানীক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে বুলি জানিব পৰা গৈছে আৰু ঘটনাক কেন্দ্ৰ কৰি ৰোগী আৰু স্বাস্থ্যকৰ্মীৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু এই ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে ডবকা চৰকাৰী চিকিৎসালয়ত সংঘটিত হৈছে এই ঘটনা এই মুহূৰ্তত কিছু মন্তব্য আছে এই মন্তব্য আগবঢ়াইছো ডক্টৰ মানে অলপ আগতে মানে আৰক্ষী বাহিনীৰ গাড়ী দুখন আহিছে মই ইয়াতে আছিলোঁ ইমাৰ্জেঞ্চি মোৰ ডিউটি আছে তেতিয়া মই ভাবিলোঁ বোলে অসম আসাম লৈ আহিছে নেকি পেচেণ্ট লৈ আহিছে মই সুধিলোঁ ছাৰ কি পেচেণ্ট লৈ আহিছে নেকি ক'লে হয় পিছত ক'লে এজন ডক্টৰক চিনি পোৱা নেকি মই ক'লোঁ চিনি পাওঁ বোলে তো বৰ্তমান ডিউটি আৱাৰ্ছত আছে পিছত মই এইফালে লৈ গ'লোঁ লোৱাৰ লগে লগে ছাৰজন মোক ক'লোঁ যে ছাৰ আপোনাৰ পুলিচৰ মানুহ আহিছে পেচেণ্ট ক'ব নোৱাৰিলোঁ তাক মানে হাতত ধৰি ক'লে যে বলটো নিবৰ কাৰণে ডক্টৰজনৰ নাম কি ডক্টৰজনৰ নাম হ'ল সেলিম ৰব্বানী এতিয়া অন ডিউটিত আছে নেকি ডক্টৰজন বৰ্তমান অন ডিউটিত আছিলে আৰু তো বেলেগ ডক্টৰ নাই ন এতিয়া অন ডিউটিত কোন আছিলে সেলিম আতিক ৰব্বানী ডক্টৰ ন এতিয়া দুপৰীয়া টাইম খাবলৈ যোৱা নাই এয়া চাওক ডবকা হস্পিটেলৰ ভিতৰত কোনো ডক্টৰ নাই জাষ্ট ডক্টৰ এজন আছিলে এই ডক্টৰজনক থানাৰ মানুহ আহি পেলাই উঠাই লৈ গৈছে এয়া ডক্টৰ নাই ডেলিভাৰী পেচেণ্ট আছে কিন্তু ডক্টৰ নাই ঠিক আছে ইমাৰ্জেঞ্চি পেচেণ্ট আহিছে কিন্তু ডক্টৰ নাই আমি নাৰ্ছক সুধিলোঁ যে ইয়াত ডক্টৰ আছে নে নাই ডবকা হস্পিটেলৰ ভিতৰত বাইদেউ ডক্টৰ ক'ত ডক্টৰ পোৱা নাই ইয়াত বিচাৰি পেলাই ইয়াতে ডক্টৰ আছে নেকি এতিয়া অন ডিউটিত কিমান সময় হৈছে লৈ যোৱাৰ টাইম কেইটা হৈছে অলপ চাওক না টাইমটো চাওকচোন বাইদেউ ডেলিভাৰী পেচেণ্ট কেইজন আছে অবজাৰভেশ্যন এজন আছে ন ইমাৰ্জেঞ্চি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত